নমস্কাৰ মেথছ কেমিকেল চেনেলত আপোনাক স্বাগতম জনাইছো আৰু এটা কথা আমি কি জানো জানে people fear their life not because of lack of talent but because of lack of 4 D's D for dedication D for discipline D for determination D for discipline আমি এই চাৰিটা যদি আগবঢ়াই নিব পাৰো আমি সদায় যিকোনো কামৰ ক্ষেত্ৰত আমি সাকসেস হ'ব পাৰিম আমাৰ নিজৰ এটা গোল এচিভ কৰিব লাগে গোলৰ মাজতে যদি আমি আগবাঢ়ি যাব পাৰো তে আমি আমাৰ নিজৰ সাকসেসটো আমি আজুৰি আনিব পাৰিম আমি সদায় নিজকে অভিমন্যুৰে কাম কৰিব লাগে অভিমন্যু চক্ৰবেহৰ সময় নিজকে সেই হ'ব বুলি ভাবিছিল কিন্তু তথাপি তেওঁ হাৰ নামানি আন 10 জনক কিনে মাৰিহে তেওঁ নিজৰ পৰাজয় স্বীকাৰ কৰিছে ঠিক একেদৰে যদি আমি আমাৰ নিজৰ সৰ্বোচ্চ দি পেলাই আমি যদি পঢ়াশুনা আগবঢ়াব পাৰো তে আমি এদিন সাকসেস হ'মেই ঠিক আহক আজি আমি ক্লাস 9 ৰ সম্ভাৱিতা চেপ্টাৰটোৰ সেকেন্ড পাৰ্টলৈ আমি আগবঢ়াম আজি আমি সম্ভাৱিতাৰ যেটো অনুশীলনী পাৰ্ট আছে আমি সেই অনুশীলনীখিনি আমি আগবঢ়াম আৰু প্ৰথম কোৱেশ্চনটো হৈছে যে কৈছে কি এজন মহিলাই ক্ৰিকেটাৰ 30টা বলৰ ভিতৰত 6টা বল তেওঁ বাউণ্ডাৰী ঘূৰাইছে মুঠ বল কেইটা 30টা আমি লিখি ল'ব লাগিব মুঠ বল 30টা ঠিক আছে এয়া সেই 30টা বলৰ ভিতৰত তেওঁ বাউণ্ডাৰী ঘূৰাইছে কেইটা 6টা বাউণ্ডাৰী কুবাই কেটা বল 6টা বল কুবাই ঠিক আছে তে বাউণ্ডাৰী নুকুবোৱা কিমান বাউণ্ডাৰী নুকুবোৱা কেন হ'ব এসা 30টা বল যদি তেওঁ বল দিছে আৰু তে 6টা বল বাউণ্ডাৰী কুবাইছে তে নুকুবাইছে কিমান 30 - 6 ওকে কেন হ'ব 30 - 6 কেন হ'ব আপোনাৰ 24 টা ঠিক আছে এতিয়া আমাক কোনছে কোৱেশ্চন দুতে বাউণ্ডাৰী নুকুবোৱাৰ সম্ভাৱিতা কিমান কৰিছে এতিয়া কথাটো চাব যে বাউণ্ডাৰী নুকুবোৱাৰ সম্ভাৱিতা কেন হ'ব সব টোটাল বল কিমান আছে 30 কোন হ'ব 30 হ'ব তলত আৰু কেটা বল দিছে 24 হ'ব কিমান হ'ব 24 আমাৰ আনসাৰ কৰিব কিমান 24/30 ঠিক আছে আমি তাহলে সেকেন্ড নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়ো দুই নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়িছো ইয়াত কৈছে কি জানা না ইয়াত কৈছে যে এটা পৰিয়াল ছয় ছোৱালীৰ সংখ্যা বুলি কৈছে দুজনী ছোৱালী থকা সংখ্যা পৰিয়ালৰ সংখ্যা দিছে 475 এজনী ছোৱালী থকা পৰিয়াল দিছে 814 আৰু এজনী ছোৱালী নথকা কেন দিছে 211 ঠিক আছে এতিয়া চাব কথাটো এর মুঠ পৰিয়ালৰ সংখ্যা কিমান মুঠ পৰিয়াল হৈছে মুঠ পৰিয়াল দিছে কিমান আপোনাৰ দিছে কিমান 1500 ঠিক আছে এতিয়া মই সুধিছে দুজনী ছোৱালী থকাৰ সম্ভাৱনা সুধিছে এতিয়া মই চাম এক নম্বৰটো কি হ'বগৈ দুজনী ছোৱালী থকাৰ সম্ভাৱনা এটা জানো দুজনী ছোৱালী বুলি কৈছে দুজনী ছোৱালী থকা হলে চাবলৈ হলে আমাৰ মুঠ পৰিয়াল কিমানটা আছে মুঠ পৰিয়াল আছে কিমানটা 1500টা হ'ব কিমান ইয়াত 1500 ঠিক আছে এতিয়া দুজনী ছোৱালী কিমানটা আছে 475 আছে এতিয়া হ'ব আনসাৰটো 475/1500 ঠিক আছে এতিয়া সেকেন্ডটো কি দিছে জানা না কৈছে এজনী ছোৱালী থকাৰ সম্ভাৱনা এজনী ছোৱালী থকাৰ সম্ভাৱনা এতিয়া সাকে একেটা কন্ডিশনতে আমি কাম কৰিম ইয়াত কিমান আছে টোটাল 1500 আছে ইয়াত কি হ'বগৈ 1500 আৰু কি হ'বগৈ কেন বহি আছে এজনী কিমান আছে 814 মানে কেন হ'বগৈ 814 ঠিক আছে এতিয়া চাব 3 নম্বৰটো কি কৈছে 3 নম্বৰটো যে এজনী ছোৱালী নথকা বুলি কৈছে মানে কোনো ছোৱালী নথকা সম্ভাৱিতা এটা চাওক এজনী ছোৱালী নথকা কিমানটা ফ্যামিলি আছিল 211 হয় না কি হ'ব এতিয়া 211 কিমান হ'ল টোটাল পৰিয়াল কিমান আছে 1500 ঠিক আছে তে এইটো আছে আমাৰ এই 2 নম্বৰ কোৱেশ্চনটোৰ আনসাৰটো এইছা আমি এটা কথা মনত ৰাখিলে হ'ল যে আমি টোটাল মাৰ্কসটো আমি তলত লিখিব লাগে আৰু যদি আমি প্ৰাপ্ত হওঁ যেটো ঘটনা কথা কয় এই ঘটনাটো আমি খৰে ওপৰত লিখিব লাগে ঠিক আছে এইটোৱে হ'ল আমাৰ 2 নম্বৰ কোৱেশ্চনটোৰ আনসাৰটো 3 নম্বৰ কোৱেশ্চনটো কি আছে কথাটো কেনেকৈ কৈছে যে অধ্যায় 14 নম্বৰ তেওঁলোকে দি দিছে অনুষ্ঠিত আছে উদাহৰণ 5ৰ সৈতে দস্তব্য আৰু উদাহৰণ 5ৰ অংকটো মই অলৰেডি আগৰ ভিডিওটো মই আপলোড কৰিছো আপোনালোকে ডেসক্ৰিপচনতে মই লিংকটো দি দিছো আপোনালোকে চাই লব পাৰিব আপোনালোকে চাই পেলাই মই জনাব কেনেকৈ পায় আমি
তাৰ পিছৰ কোৱেশ্চন আমি আগবাঢ়ো 4 নম্বৰ কোৱেশ্চনটো আমি 4 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়িছো ইয়াত কৈছে কি যে এটা মুদ্ৰা আমি যে কইন টচ কৰো হেড আৰু টেল এই এনেকে হেড টেল কৰোতে কি হৈছে টোটাল কিমান বাৰ টচ কৰিছে 200 বাৰ মুঠ টচ কেন বুলি কৈছে টচটো কৈছে 200 বাৰ ওকে আমি 200 বাৰ লিখি ললো এবাৰ চাৰ্টখন কি দি আছে চাওকচোন তিনটা মুণ্ডপ মানে আমাৰ হেড যে পাও আমি তিনটা হেড পাও কি লিখিছো ন তিনটা হেড 23 বাৰ দুটা হেড 72 বাৰ এটা হেড 77 বাৰ আৰু এটাও হেড নাই এটা 28 বাৰ আছে ঠিক আছে এটা স্যার আমি ইয়াত হেড নোপোৱা কি আমি লিখি ললো ঠিক আছে এটা মই সুধিছে কোৱেশ্চনটোত যে দুটা মুণ্ড প্ৰাপ্ত হোৱাৰ সম্ভাৱনা মানে দুটা হেড পোৱাৰ সম্ভাৱনা কৰিছে প্ৰবাবিলিটিটো কৰিছে হয়নে এটা স্যার দুটা মুণ্ড পোৱা আছে দুটা হেড পোৱা 72 আছে তে কি হ'ব দুটা হেড পোৱাৰ probability কেন হ'ব এটা সব টোটাল আমি কেন পাইছো টোটাল আমি পাইছো 200 বাৰ হয় না আৰু দুটা হেড আমি কেন পাইছো 72 পাইছো হয় না তে কি হ'ব 72 তে আমাৰ এইটো হৈ গ'ল আমাৰ ইয়াৰ আনসাৰ এটো হল কিতাপৰ মতে কোৱা কোৱেশ্চনটোৰ আনসাৰটো হৈছে এইটো যদি মই কোৱেশ্চনটো বেলেগে কম যে তিনটা হেড পোৱা বুলি কম তেতিয়া কি হ'ব যদি মই তিনটা হেড পোৱা বুলি কৈ দিও তে কি হ'ব probability কেন হ'ব 200 ৰ তলত থাকিব এটা তিনটা হেড কিমান পাইছো 23 পাইছো তো কেন হ'ব 23 হ'ব যদি মই কওঁ এটা হেড বুলি কওঁ তে এটা হেড বুলি ক'লে এটা হেড পোৱা কেন হ'ব 200 ৰ তলত হ'ব এটা হেড কিমান পাইছো 77 পাইছো তো আনসাৰ কেন হ'ব 77 যদি মই কওঁ এটাও হেড নোপোৱা এটাও হেড নোপোৱা probability কেন হ'ব আপোনাৰ 28/200 ঠিক আছে তে এটো হৈছে কই আমাৰ এই কোৱেশ্চনটো আনসাৰটো আছে কোৱেশ্চন মতে দিছে আমাৰ প্ৰথমটো কিন্তু আমি মই নিজে ভালবা মানে ভাবি লৈছো যে এনেকুৱা যদি আহে না আমি কেনেকৈ কৰিম সো এইকেইটা কোৱেশ্চন মই নিজে ভালবা বনাই দিছো কিন্তু আৰু এটা কথা কেনেকৈ জানেনে আমি যদি কয় যে এট লিষ্ট বা এট মোস্ট অতি কম বা অতি বেছি যদি কয় যে অতি কম এটা হেড থাকা অতি কম এটা হেড অতি কম এটা হেড বেছি হ'ব পাৰে কথা বুজি পাইছনে ন অতি বেছি যদি কয় দুটা তাহলে দুটা হ'ব বা কমতো হ'ব পাৰে মানে কথাটো কেনেকৈ চাব যদি কয় যে অতি কমেও এটা হেড পোৱা মিনিমাম তো এটা তাতকে বেছি মানে এটা চাব এটা কথাটো যদি কওঁ যে আমি তো আমাৰ ঘৰ ফ্যামিলি বলে অতি কমে 5 কেজি চাউল ভাত খায় অতি কম 5 কেজি চাউল লাগি মানে তাতে কিবা বেছিও লাগিব পাৰে 6 কেজি 7 কেজি 8 কেজি 10 কেজি লাগিব পাৰে হয়নে কিন্তু অতি কম কিমান লাগিব 5 কেজি লাগিব এটা মই যে কওঁ যে অতি কম এটা হেড পোৱা অতি কম এটা হেড মানে এহে পাবই হয় কিবা কি দুটা পাব পাৰে হয় কিবা কি তিনটা পাব পাৰে যদি মই সুধিলো হেতেন যে আপোনাৰ অতি কম এটা হেড পোৱাৰ সম্ভাৱনা কিমান হ'ব তেতিয়া এই তিনিটা কি কৰিব লাগিব মই তেতিয়া প্লাস কৰি দিব লাগিব প্লাস কৰিলে কেনে হ'ব যদি মই প্লাস কৰি চাম 23 72 77 যদি মই যোগ কৰি দিব কেনে হ'ব 2 এফালে আহি গলে 172 মানে 172 বাই কেন হ'ব 200 কথাটো বুজি পাইছো না যদি মোক যদি কয় যে অতি বেছি দুটা অতি বেছি মানে আমাৰ কথা কৈছে আমাৰ ঘৰত একদম 5 কেজি মাংস লাগে অতি বেছি 5 কেজি লাগিব মানে কি 5 কেজি লাগিব তাতকে কমত লাগিব তাকে বেছি কিয় নালাগে কথাটো বুজি পাইছো যদি মই কওঁ যে অতি বেছি দুটা হেড পোৱা অতি বেছি এট মোস্ট মানে এট মোস্ট যেটো কয় ইংলিছত অতি বেছি বিকজ সেইটো আমি এই তিনটা প্লাস কৰিম তেতিয়া এই তিনটা প্লাস কৰি যেটো পাম ডিভাইডেড বাই 200 হ'ব ঠিক আছে যে আমি তাৰ নেক্সট কোৱেশ্চনটো আমি আগবাঢ়ো 5 নম্বৰ কোৱেশ্চনটো আমাক কি দিছে জানানে আমাক এখন চাৰ্ট দিয়া আছে চাৰ্টখন বুজাব বিচাৰিছে কেনেকে যে মাহেলি আয় মানে মাহেলি আপোনাৰ ইনকাম সোৰ্সটো মানে 7000 কৈ কম বুলি কৈছে 7000 পৰা 10000 ৰ ভিতৰত বুলি কৈছে 10000 পৰা 13000 ৰ ভিতৰত আৰু 13000 বা 16000 ৰ ভিতৰত আৰু 16000 কৈ বেছি আৰু প্ৰত্যেক ঘৰ মানুহৰ মানে গাড়ী নথকা ফ্যামিলি কিমানটা আছে 10টা আছে ইয়াত 0টা আছে এটা দুটা এটা তেনেকে এখন গাড়ী থকা দুখন গাড়ী থকা বা দুখনতকৈ অধিক গাড়ী থকা কথাটো আমাৰ চাৰ্টখনে বুজাই দিছে এটা কথাটো হৈ গ'ল কেনেকৈ কোৱেশ্চনটো কি কৈছে এক নম্বৰ কোৱেশ্চন কৈছে কি যে মাহেলি 10000 ৰ পৰা 13000 ৰ ভিতৰত 10000 to 30 মানে 8000 এটো লৈ হৈ গ'ল কৈছে কি যে উপাৰ্জনৰ ভিতৰত দুখনহে গাড়ী আছে দুখনহে গাড়ী ক'ত আছে গৈ দুখন গাড়ী 29 ঠিক আছে এই যে কথাটো কেনেকৈ আমাৰ টোটাল ফ্যামিলি কিমান দিছিলে ফ্যামিলি দিছিলে আমাৰ 2400 টকা এটা এক নম্বৰ কোৱেশ্চনটোৰ
মই ল্যাঙ্গুৱেজ কে লিখি থাকা নাই বাৰু আপোনালোকে নিজে লিখি লব পাৰিব মই আনসাৰটো জাস্ট লিখি দিছো তো এতিয়া হ'ব 2400 হ'ব তলত আৰু ওপৰত কেন হ'ব এতিয়া 29 কথাটো বুজিব পাৰিছ না মই আমি কথাটো বুজিব পাৰিছো কাৰণ টোটাল ফ্যামিলি কিমানটা আছিল 2400 আছিল তাৰছত 10000 পৰা 13000 ভিতৰত দুখন গাড়ী থকা কোন আছে 29 খন আছে তো 29 ঠিক আছে ওকে সেকেন্ড আমি কি দিছে কোৱেশ্চনটো যে মাহেলী উপাৰ্জন 16000 কৈ অধিক আৰু এখনহে গাড়ী আছে 16000 কৈ অধিক বুলি কৈছে 16000 কৈ অধিক আৰু কি আছে কয় এখনহে গাড়ী আছে এখন গাড়ী কোন আছে কিমান আছে নহলে সবচোন কিমান আছে 579 হয়নে যে আনসাৰ কি হ'ব কয় 579 ওপৰ হৈ গল কয় তলত কিমান হ'ব 2400 ঠিক আছে 2400 টো কোপা আহিছে টোটাল ফ্যামিলি पर क्या আছে 2400 তো আহিছে ওকে 3 নম্বৰৰ কি দিছে চাওকচোন মাহেলী উপাৰ্জন 7000 কৈ কম আৰু কোনো গাড়ী নাই মাহেলী উপাৰ্জন 7000 কৈ কম আৰু কোনো গাড়ী নাই বুলিছে কোনো গাড়ী নাই মানে 0 মানে কি হ'ব 10 ঠিক আছে এতিয়া মই আনসাৰ কি হ'ব জানো আনসাৰটো হ'ব কিমান তলত হ'ব 2400 ওপৰত কিমান হ'ব 10 ঠিক আছে ওপৰত কিমান হ'ব 10 বুজিব পাৰিছো কথাটো নেক্সট কোৱেশ্চনটো আহিলো মই 6 নম্বৰ কোৱেশ্চনটো ইয়াত কি দিয়া আছে চাওক 6 নম্বৰটো মাহেলী উপাৰ্জন 13000 পৰা 16000 টকাৰ ভিতৰত মাহেলী উপাৰ্জন 13000 পৰা 16000 টকাৰ ভিতৰত কৈছে কি যে দুখনতকৈ অধিক গাড়ী আছে বুলি দুখনতকৈ অধিক গাড়ী কোন আছে কি আহিব এতিয়া আনসাৰটো 25 আহিব হয়নে তে আনসাৰ কি হ'ব এতিয়া 25/2400 বুজিব পাৰিছো কথাটো 25/2400 তো হ'ব ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো আহিছো 5 নম্বৰটো কৈছে কি যে এখন গাড়ী এখনতকৈ অধিক গাড়ী নাই বুলি কৈছে এখনতকৈ অধিক গাড়ী নাই এই অলপ মানে কোৱেশ্চন কৈছিল যে এট মোস্ট আৰু এট লিষ্ট অতি বেছি বা অতি কম বুজাব বিচাৰি চেষ্টা কৰিছিল এটা সব এখনতকৈ অধিক গাড়ী নাই মানে এখন গাড়ী আছে এখনতকৈ বেছি হে নাই এতিয়া এখন গাড়ী আছে বা কিবা ফ্যামিলিত এখন গাড়ীও নাথাকাও থাকিব পাৰে মানে নাথাকিবও পাৰে এখন গাড়ী আছে আৰু নাথাকিব পাৰে তাকে বেছি নাই মানে ঠিক আছে এতিয়া কথাটো কেনেকৈ চাব এখন গাড়ী আছে এই লাইনটো আৰু এখন গাড়ী নাই এই লাইনটো মানে কথাটো কেনেকৈ আমাৰ যেটো কি ইয়াত আমাৰ উপাৰ্জনৰ কোনো ধৰণৰ আমাক মেনশন কৰি নিদিলে কোৱেশ্চনটো সো কি হ'ব গৈ এই গোটেই লাইনটো আমি প্লাস কৰিম এই গোটেই লাইনটো যদি মই প্লাস কৰিবলৈ যাওঁ কি হ'ব জানানে যদি প্লাস কৰোঁ এটা হ'ব গৈ আপোনাৰ 8 এত হ'ব গৈ 2048 এই গোটেই লাইনটো যদি মই প্লাস কৰি যাওঁ কি হ'ব গৈ 2048 হ'ব আৰু যদি মই এই লাইনটো প্লাস কৰি যাওঁ কি হ'ব গৈ ইয়াত হ'ব মোৰ 14 এতিয়া এই নাম্বাৰটো যদি মই প্লাস কৰিবলৈ গুচি যাওঁ গৈ তে আমাৰ আনসাৰটো কি হ'ব জানানে আনসাৰটো হ'ব কিমান আপোনাৰ 2062 ঠিক আছে এই 2062 বাই কেন হ'ব 2400 তে এইটো হৈ গ'ল আমাৰ 5 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ ঠিক আছে তে আমি বুজিব চেষ্টা কৰিলো না বাৰু আমি বুজিব পাৰিছো নে মেইন কথাটো হৈছে এই টোটাল ফ্যামিলি কিমান আছে 24 আৰু কি পাৰ্টিকুলাৰ কি বস্তু কিমান কি আছে গৈ নাম্বাৰটো আমি পুট কৰি দিছো আমাৰ আনসাৰটো ওলাই গৈছে একদম সম্ভাৱিত ইজি আমি যে টেনচন ল'ব লগিয়া বিষয় নহয় আৰু স্কোৰিং কৰিব পৰা এটা চেপ্টাৰ মানে ঠিক আছে আৰু আপোনালোকে ক্লাছ 3 তো পাব আৰু 3 তো আৰু ইন্টাৰেষ্টিং আছে ইয়াত ঠিক আছে আমি নেক্সট কোৱেশ্চনটো আমি আগবাঢ়ো 7 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়িম 7 নম্বৰ কোৱেশ্চনটো হৈছে কৈছে কি যে আমাৰ এটা স্কুলত ছাত্ৰ-ছাত্ৰীসকলে ষ্টেটিষ্টিক্স যিটো চেপ্টাৰ পৰিসংখ্যা বিজ্ঞান তাৰ কিছুমান কৈছে কি যে প্ৰিয় আৰু অপ্ৰিয় মানে ভাল পোৱা আৰু বেয়া পোৱা আমাক সিম্বলটো দিয়া হৈ আছে প্ৰিয় দিছে 135 আৰু অপ্ৰিয় দিছে 65 ঠিক আছে এতিয়া আমি এই দুটা বস্তু আমাক দিয়া হৈ আছে এতিয়া আমি চাওঁচোন মুঠ ছাত্ৰ-ছাত্ৰী কিমান মুঠ ছাত্ৰ-ছাত্ৰী হৈছে ইয়াত মুঠ শিক্ষাৰ্থী এই শিক্ষাৰ্থী কেন হ'বগৈ 200 বুলি আমাক দি দিছে এতিয়া কৰিছে যে পৰিসংখ্যা বিজ্ঞান ভাল পোৱা কিমান কৰিছে এতিয়া মই চাবলৈ যাওঁ পৰিসংখ্যা বিজ্ঞান ভাল পোৱা সম্ভাৱিতা কেন হ'বগৈ সম্ভাৱিতা কেন হ'বগৈ এতিয়া স্যাৰ টোটাল কিমান আছে ষ্টুডেন্ট 200 আছে কেন লিখিম মই 200 ওকে এতিয়া ভাল পাই কি মানে 135 এ ভাল পাই মানে প্ৰিয় কৈছে প্ৰিয় মানে ভাল পোৱা 135 তে কেন হ'ব আনসাৰটো 135/200 ঠিক আছে এতিয়া সব নেক্সট কৈছে যে তেওঁ ভাল নাপায় কৈছে তে 2 নম্বৰটো
পৰিসংখ্যা বিজ্ঞান ভাল নোপোৱা সম্ভাৱিতা কেন হ'ব যখন যে নোপোৱা বুলি ক'লে কেন হ'ব কেন আছে 65 আছে আনসাৰ কেন আহিব 65 ওপৰত আহিব 65 ওপৰত আহিব তলত 200 আহিব ঠিক আছে এটো হৈ গ'ল আমাৰ 7 নম্বৰ কোৱেশ্চনটোৰ আনসাৰটো ঠিক আছে মানে ভাল পোৱা কৰিছে মানে প্ৰিয় সো 135 বাই 200 এ হৈছে পৰিসংখ্যা ভাল নোপোৱা মানে অপ্ৰিয় কি হ'ব 65 বাই 200 এটা এটা কথা কোৱেশ্চন পাও যদি 200 সাপোজ নিদিয়ে আমি কেনেকৈ উলিয়াম জানা এই দুটা বস্তু মই কি কৰি দিম মই প্লাস কৰি দিম ঠিক আছে তে প্লাস কৰি দিলে আমাৰ আনসাৰটো কি হ'ব 200 হ'ব যে আমাৰ মূল শিক্ষাৰ্থী যদি কিবা কাৰণ নিদিয়ে কোনো কোৱেশ্চনত আমি এনেকৈ আমি উলিয়াই ল'ব পৰা যাব ঠিক আছে ওকে আমি নেক্সট কোৱেশ্চনটো চাওকচোন নেক্সট কোৱেশ্চনটো কি জানানে 8 নম্বৰটো অনুশীলনী 14.2 পইণ্ট চাব দিছে তো হেতু ইমান বিশেষ ইম্পৰ্টেন্ট বুলি আমি নাভাবো সো কৰা নাই কিয়া 9 আৰু 10 টো কিবা কাৰ্য কথা কৈছে কাৰ্যটো মই নালাগে আমি 11 নম্বৰ কোৱেশ্চন আমি কৰিম আৰু 12 আৰু 13 নম্বৰ কোৱেশ্চনটো কি হৈছে অনুশীলনী তাৰ পৰা মই চাই ল'ব দিছে সো আমি ইমানখিনি তালে আমি নকৰো ইমান প্ৰয়োজনো নাই পৰীক্ষা আৰু আমি 11 নম্বৰ কোৱেশ্চনটো আমি ইয়াত কৰিম এতিয়া আহকচোন আমি 11 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়ো আমি 11 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়িছো ইয়াত কৈছে কি জানানে 5 কিলোগ্ৰাম কৈ মানে আপোনাৰ 11টা মোনা আছে এই মোনাটো কি আছে গমৰ আটা আমি ভৰাই থৈ দিছো আৰু যেতিয়া আমি ওয়েট কৰি চাইছো তেতিয়া আমি দেখিছো কিছুমান বস্তু 4.97 মানে অকমান 5 কেজিকে কম বা 5.05 অলপ ইফাল সিফালটো হয় মানে সেই 5.0 এনেকা আমাৰ কি টোটাল কিমানটা আছে 11টা মোনা আছে ঠিক আছে আমাক এটা খুজিছে কি যে প্ৰতিটো মোনাতে 5 কিলোগ্ৰামতকৈ অধিক আটা থকাৰ সম্ভাৱনা হৈছে এটা চাওক কথাটো প্ৰথম বস্তু কি লিখিব লাগিব মুঠ মোনা কেটা আছে 11টা ঠিক আছে নেক্সট কথাটো হৈছে যে ইয়াতে 5 কিলোগ্ৰামতকৈ অধিক কিমান আছে 5 কেজিতকৈ অধিক 5 কিলোগ্ৰামতকৈ অধিক কিমানটা আছে চাওকচোন এটা চাওক 5 কিলোগ্ৰামতকৈ যেতুকে অধিক বুলি কৈছে সো এই 5 কিলোগ্ৰামৰ হেতু যেটো 5 কিলোগ্ৰাম আছে কি আহিব না নাহে কাৰণ 5 কিলোগ্ৰামতকৈ অধিক বুলি কৈ দিছে সো এটা চাওক এই 4.97 নাহে ই কি হ'ব ই আহিব কালি বেছিকে আছে ই কি হ'ব ই আহিব বেছিকে আছে ই কি হ'ব ই আহিব ই কি হ'ব ই নাহে কাৰণ 5 কিলোগ্ৰামতকৈ বেছি বুলি কৈছে না নাই সো ই নাহে তে কি হ'ব 5.06 তো আহিব 5.08 আহিব তে 4.98 তো নাহে 5.04 তো আহিব আৰু 5.07 তো আহিব আৰু এই 5 কিলোগ্ৰাম তো কি হ'ব এটো হলো নাহে এটা স্যার 5 কিলোগ্ৰামতকৈ অধিক কিমানটা আছে না হলে 1 2 3 4 5 6 7টা কিমানটা হৈ গ'ল আমাৰ আনসাৰটো 7টা হৈ গ'ল এটা আমি কি লিখিম বে সম্ভাৱনা দেখিম 5 কিলোগ্ৰামতকৈ অধিক মোনাৰ সম্ভাৱিতা এটা স্যার সম্ভাৱিতা বুলি এটা কি স্যার টোটাল তো কৰা আহিব তলত আহিব টোটাল কি আহে 11 মোনা কেটা আছে আমাৰ 7টা মানে 7/11 ঠিক আছে তে এটো হ'ল আমাৰ এই 11 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ আৰু বাকি আমাক 12 আৰু 13 মই নালাগে আমি মই কথাটো জনাইছো তাৰপিছত আপোনালোকে প্ৰত্যেকটো চেপ্টাৰ এই সাৰাংশ যেটো পাৰ্ট থাকে সেই পাৰ্টটো অলপ পঢ়ি চাবচোন কি দিছে চাব মই পঢ়ি দিছো যে কোনো পৰীক্ষাৰ ক্ষেত্ৰত এটা ঘটনাৰ পৰীক্ষাটো কিছুমান ফল আৰু সংগ্ৰহ বা সমষ্টি বুলি কৈছে যে মই অলৰেডি আগৰ ভিডিঅ'ত মই আপোনাক কৈছিল যে সম্ভাৱিতাটো হৈছে যিবিলাক আমি আউটকাম পাম এই আউটকাম যদি আমি প্লাস কৰি দিও তে তাৰ কি হ'ব বস্তুটো সদায় প্লাস কৰিলে 1 হ'ব ঠিক আছে নেক্সট কৈছে কি যে সব এটা সম্ভাৱিত ঘটনা ই ক্ষেত্ৰত ব্যৱহাৰিক এম্পিৰিকেল বা পৰীক্ষামূলক এক্সপেৰিমেন্টাল সম্ভাৱিতা পি বৰ্ণনাটো এনে ধৰণৰ হয় মুঠ প্ৰচেষ্টা হয় যেবোৰ ই সংঘটিত হয় এই কথাটোকে মই 12 নম্বৰ কৈছিলো যে আমি প্ৰত্যেকটো যদি সম্ভাৱিতা উলিয়াবলৈ যাওঁ তলত আমি কি লিখো মুঠ সংখ্যা বা মুঠ আউটকাম আমি কি পাইছো বা মুঠ ঘটনা আমি কেন্দ্ৰ আছে সেইটো লিখিছিলো ওপৰত লিখিছিলো প্ৰাপ্ত ঘটনা ঠিক আছে তে প্ৰাপ্ত ঘটনা আমি যে ঘটনাটো যেটো পাম এটা আমি ওপৰত লিখিম যেনেকৈ এটা চাক আমি টোটাল মোনা কেটা পাইছো 11টা লিখিছো এটা খাসতকৈ বেছি কেন পাইছো 7টা আমি 7টা ওপৰত লিখিছো মানে এই বস্তুটোকে আমি ইয়াত বুজাব বিচাৰিছে নেক্সট কৈছে যে এটা ঘটনা সম্ভাৱিতা 0 আৰু 1 ৰ মাজত থাকে বুলি কৈছে আৰু কি কথাটো মই আগৰ ভিডিঅ'ত মই কৈছো আমাৰ ডেসক্ৰিপচনতে মই লিংকটো দি দিছো আপোনালোকে চাই ল'ব পাৰিব সম্ভাৱিতাটা মানে খৰাই কি হয় 0 ৰ পৰা 1 ৰ ভিতৰত থাকে ঠিক আছে ই কেতিয়াও নেগেটিভ নহয় ই কেতিয়াও একতকৈ ডাঙৰ নহয় আৰু সম্ভাৱিতাটো যেতিয়া 0 হ'ব 0 কেতিয়া হয় জানেনে এটা সাপোজ এটা কথা কও যে কোনবা ঘটনা এটা আছে আমি এটা টেমা আছে সাপোজ এটা টেমা আছে
কাৰণ কি আছে আমাৰ চকলেট ফ্লেভাৰৰ কিছুমান মৰ্টন আছে চকলেট ফ্লেভাৰ তাত আমি যদি মই কওঁ যে তাতে কেণ্ডি মানে অৰেঞ্জ ফ্লেভাৰটো মৰ্টন আমি আনিবলৈ যাম তাতো মই নেপাম হয়নে নেপাম তে সেই বস্তুটো কি হ'ব অসম্ভৱ ঘটনা মানে অনিশ্চিত ঘটনা বুলি ক'ব এই তেনেকুৱা সম্ভাৱনা কি হ'ব ৰিজাল্টটো 0 হয় ঠিক আছে আৰু যদি মই কওঁ যে মোৰ হাতত আপোনাৰ চকলেট ফ্লেভাৰ চকলেটখিনি আছে মৰ্টনখিনি আছে মই কওঁ তাৰ মোক চকলেট ফ্লেভাৰতে লাগে তে কি হ'ব তেতিয়া কাৰণ তাত সব চকলেট ফ্লেভাৰ আছে তে আমি কি পাম বস্তুটো তাপা আমি গোটেইখিনি বস্তু আমি চকলেট ফ্লেভাৰ পাম তে হ'ব কোনটো 1 হ'ব মানে আমি যেটো বস্তু বিচাৰিছো সেই বস্তু টোটেলি তাত আছে তে সেই এনেকুৱা কি হ'বগৈ নিশ্চিত ঘটনা বুলি ক'ব ঠিক আছে আৰু তাৰ ৰিজাল্টটো হৈছে সদায় কি হ'বগৈ 1 আৰু এই সম্ভাৱিত বস্তুটো সদায় আমাৰ একতকৈ সৰু হয় শূন্যতকৈ ডাঙৰ হয় সেইটো বস্তু মনত ৰাখিব লাগিব আৰু সম্ভাৱিত সদায় এটা বস্তু মনত ৰাখিব ঘটনা হোৱা আৰু ঘটনা নোহোৱা এটো মই প্লাস কৰিলো কি হ'বগৈ 1 ঠিক আছে আৰু এইখিনি আছে সম্ভাৱিত চেপ্টাৰটোৰ বেসিক কনসেপ্টখিনি আমি দিবলৈ চেষ্টা কৰিছো আপোনালোকে ভালদৰে বুজিব পাৰিছে বুলি আমি আশাবাদী যদি কিবা অসুবিধা থাকে ডাউট থাকে তে আপোনালোকে আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব আমি অলৰেডি আমাৰ নাম্বাৰটো আপোনাক দি দিছো তথাপি মই পুনৰবাৰ দি দিছো 9706280736 এটো আমাৰ WhatsApp নাম্বাৰ আপোনালোকে কিবা অসুবিধা থাকিলে যিকোনো ম্যাথছ ৰিলেটেড বস্তু যদি থাকে আমাক কন্টাক্ট কৰিব পাৰিব আৰু WhatsApp maths maths kbk বুলি এটা WhatsApp চেনেল আছে আপোনালোকে তাত আমাক ফেসবুকত সাৰ্চ কৰিলে আমাক পাব পাৰিব বা আমাৰ ইনষ্টাগ্ৰামত সাৰ্চ কৰিলে আমাক পাব পাৰিব আৰু আমাৰ WhatsApp চেনেলৰ যোগেদি আমাক পাব পাৰিব আপোনালোকে আমাক কন্টাক্ট কৰিব পাৰিব এনি প্ৰবলেমছ আমি আপোনালোকৰ অসুবিধাবিলাক সুবিধা কৰিবলৈ আমি চেষ্টা কৰিম আৰু সকলোকে পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আজি এই ক্লাছটো বিদায় মাগিছো পুনৰ আমি অন্য এটা ক্লাছত অন্য চেপ্টাৰ লৈ আপোনালোকৰ সুবিধা ভাৱে আমি অতি সোনকালে আহি আছো ধন্যবাদ